নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আজি আমি উপস্থিত আছোঁ চিপাঝাৰ কলেজত। চিপাঝাৰ কলেজৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। আজি 17 নৱেম্বৰ, আজি 17 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এটি বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। সেয়া হৈছে ৰক্তদান শিবিৰ। ৰক্তবন্ধন এটি ৰক্তদাতা অনুষ্ঠানৰ উদ্যোগত চিপাঝাৰ কলেজৰ সহযোগ আৰু তত্ত্বাৱধানত চিপাঝাৰ কলেজৰ ছাত্ৰ একতা সভাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগিতাত এই অনুষ্ঠানটো অনুষ্ঠিত হ'বলৈ গৈছে। আৰু আজি আমি এই অনুষ্ঠানটোৰ যোগেদি জুবিন গাৰ্গৰ যি আদৰ্শ, জুবিন গাৰ্গৰ যি মানৱীয় প্ৰমূল্যবোধ, জুবিন গাৰ্গে দি যোৱা যি শিক্ষা, সেইখিনিক আমি কেনেদৰে আগবঢ়াই নিব পাৰি তাৰ কাৰণে এটা প্ৰয়াস কৰা গৈছে। আৰু এই প্ৰয়াসত যাত্ৰাত কিন্তু সহস্ৰজনৰ যি সহযোগিতা, তেওঁলোকৰ যি আগ্ৰহ, সেয়া কিন্তু সঁচাকৈ অতিকৈ প্ৰশংসনীয়। আৰু বিশেষকৈ যুৱ প্ৰজন্মক ভাল পোৱা জুবিন গাৰ্গৰ আজি যুৱ প্ৰজন্মৰ মাজত এই ৰক্তদানৰ অনুষ্ঠানটো অতিকৈ এটা গুৰুত্বপূৰ্ণ মাত্ৰা বহন কৰিছে। মই দেখুৱাইছোঁ মোৰ স্ক্ৰীণত এইসকল চিপাঝাৰ কলেজৰ ছাত্ৰ ছাত্ৰী, আৰু প্ৰত্যেকেই জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ কেৱল জুবিন দাক ভাল পাওঁ বুলি কৈ নহয়, জুবিন গাৰ্গৰ হৃদয়ত ৰাখি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মানৱতাবাদী দৰ্শনক তেওঁলোকে আগুৱাই লৈ এনেদৰে ওলাই আহিছে ৰক্তদান কৰিবলৈ। মোৰ লগত আমাৰ আছুৰ দৰং জিলাৰ তত্ত্বাৱধায়ক আছে পৰাগ হাজৰিকা, তেখেতৰ পৰাও কিছু কথা জানিব চেষ্টা কৰিম। আমাৰ যুৱসকল সাধাৰণতে বিভিন্ন ক্ষেত্ৰত পৰাগ লৈ ব্যস্ত হৈ থাকে, কিন্তু আজি এটা ব্যতিক্ৰমী জুবিন গাৰ্গক ভাল পোৱা এইসকল আদৰ্শই আজি জুবিন গাৰ্গৰ আদৰ্শ অনুপ্ৰাণিত কৰিছে আৰু ৰক্তদান কৰিবলৈ আহিছে। কি ক'ব এওঁলোকৰ উদ্দেশ্যে? খুব সুন্দৰ পদক্ষেপ। আচলতে দৰং জিলাৰ যি চিভিল হস্পিটেলত থকা যি মংগলৰ ৰক্তভঁৰাল আছে, ৰক্তভঁৰালে এটা খুব সুন্দৰ পদক্ষেপ লৈছে। বিশেষকৈ আপোনালোকৰ নেতৃত্বত হওক, চেকটাৰ নেতৃত্বতে হওক বা আন যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ নেতৃত্বত এক সুন্দৰ পদক্ষেপ। আচলতে চিপাঝাৰ মহাবিদ্যালয়ৰ যি ছাত্ৰ ছাত্ৰীসকলে উঠি আহিছে, তেওঁলোকে আচলতে মনৰ পৰা জুবিন দাক ভাল পায়, আৰু সেই ভাল পোৱাৰ চিনস্বৰূপে তেওঁলোকে ৰক্তদানৰ এটা পৰিৱেশ এটা গঢ়ি তুলিছে। আৰু তেওঁলোকে এটা সজাগতাৰ সৃষ্টি কৰিব বিচাৰিছে যে তাতে আচলতে ৰক্তদান কৰি মানুহক যাতে জীয়াই ৰাখিব পাৰি, যি ৰক্তদান মহাদান বুলি কোৱা হয়, আৰু ৰক্তদানে মানুহক আচলতে জীৱন দিব পাৰে। আৰু এই এক সুন্দৰ বাৰ্তা লৈ আচলতে তেওঁলোকে ওলাই আহিছে। আৰু আমি সৰু ৰংগিলা চেতন্থাৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আচলতে এনেকুৱা সুন্দৰ পৰিৱেশ এটা চিপাঝাৰ মহাবিদ্যালয়ত গঢ়ি তোলাৰ কাৰণে। আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেত আছিল পৰাগ হাজৰিকা, আমাৰ ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববীয়া। আমাৰ মাজত ৰক্তবন্ধনৰ এগৰাকী কৰ্মী আছে, তেখেতৰ সৈতেও কথা পাতিম, জানিবলৈ চেষ্টা কৰিম। কি ক'ব? ৰক্তবন্ধন এটি ৰক্তদাতা হিচাপে অনুষ্ঠান, চিপাঝাৰ কলেজ প্ৰথম পদক্ষেপ। নমস্কাৰ। আজি একচুৱেলি 2018 পৰা আমি চেষ্টা চলাই আছিলোঁ চিপাঝাৰ কলেজত এটি ৰক্তদান শিবিৰ পাতিম বুলি, কিন্তু বহুত বাধা অৱস্থাত নহ'ল। কিন্তু এইবাৰ আমাৰ চেষ্টা সফল হ'ল বুলি ক'ব বিচাৰোঁ। আৰু ৰক্তদান সকলোৱে কৰিব পাৰে যিসকলৰ ওজন আপোনাৰ 45তকৈ ওপৰত হয় আৰু হিমোগ্ল'বিন 12.5 হয়, আৰু সুস্থ ব্যক্তিয়ে ৰক্তদান কৰে। আৰু এটা কথা হয়, ৰক্তদান কিয় কৰিব লাগে, আৰু আপোনাৰ ৰক্তদান কৰিলে দুটা আপোনাৰ বেনিফিট হয়। এটাটো আপোনাৰ বহুত বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে, প্লাছ আপোনাৰ বডিটো ফ্ৰীতে টেষ্ট হৈ যায়। আপুনি ব্লাডটো দিয়াৰ পিছত, ব্লাড দিলে আপোনাৰ কি হয়, আমাৰ মানুহে ভয় কৰে যে ব্লাড দিবলৈ। ব্লাড দিলে কি হয়, ব্লাড দিলে যেতিয়া আপোনাৰ ব্লাডটো ল'ব, ব্লাডটো লৈ আপোনাৰ বেলেগ এটা পেচেণ্টক লগে লগে দি নিদিয়ে, সেই ব্লাডটো পিউৰিফাই কৰিব, টেষ্ট কৰিব কিবা বেমাৰ আছে নেকি ব্লাডটো। আল্টিমেটলি কি, ব্লাড দিয়া মানে আপোনাৰ দেহটো ফ্ৰী টেষ্ট হৈ যায়, ফ্ৰী পৰীক্ষা হৈ যায়, যে আপুনি গম পাব পাৰে যে আপুনি নিৰোগী হয়। সেইটো এটা বেনিফিট। আৰু ব্লাড দিলে আপোনাৰ হাৰ্ট এটেকৰ 5% চান্স কমি যায়। মই কোৱা কথা নহয়, এইটো এটা চাইন্সে কোৱা কথা। আৰু আপোনাৰ ব্লাড দিলে আৰু বহুত ধৰণৰ কাৰণ আছে। দাদা, এখেত আছিল ৰক্তবন্ধনৰ সম্পাদক, আৰু তেখেতৰ কথাখিনি আমি জানিলোঁ, তেখেতৰ কথাখিনি আমি শুনিলোঁ। আৰু এইসকল ছাত্ৰ ছাত্ৰী ইয়াতে ৰক্তদান কৰিবলৈ আহিছে, আৰু আমাৰ মাজত চিকিৎসক আছে, তেখেতৰ পৰাও জনাবলৈ চেষ্টা কৰিম যে ৰক্তদানৰ উপকাৰিতা আচলতে কি। চিপাঝাৰ কলেজত এয়া এটা সুন্দৰ পদক্ষেপ, ৰক্তবন্ধনৰ চিপাঝাৰ কলেজত। ছাৰ, কি ক'ব? যুৱ প্ৰজন্মৰ মাজত ৰক্তদানৰ সচেতনতা কিমান প্ৰয়োজনটো আছে বহুখিনি, যিহেতু আমাৰ ছাপ্লাই ডিমাণ্ড বুলি এটা বস্তু থাকে। যিমানখিনি মানুহে ডিমাণ্ড কৰে ব্লাডৰ কাৰণে, বহুত কাৰণত ব্লাড লগা হৈ থাকে মানুহৰ, কিন্তু সেইটো হিচাপত আমি ছাপ্লাই নাপাওঁ। ব্লাড কোনে দিব, কেনেকৈ দিব। কিন্তু এতিয়া যিহেতু এনেকৈ কেম্পবোৰে অৰ্গেনাইজ হ'লে যুৱ প্ৰজন্মখিনিয়ে গম পায় যে ব্লাড দিলে কি লাভ হয়, কেনেকুৱা, কিবা ভয় লগা কথা আছে নেকি, আমি দিব পাৰিমনে নাই, আমি এলিজিবল হয়নে নহয়, নহ'লে আমি কি কৰিব লাগিব এলিজিবল হ'বলৈ, গোটেইখিনি কথা তেওঁলোকে এনেকৈ এখন কেম্পত আহিলে সুধি মেলি আমাৰ পৰা জানিব পাৰিব।
ইয়াৰ পৰা বেনিফিট কি হ'ব? বেনিফিট প্ৰথম কথাটো তেওঁলোকৰ ব্লাডটো যি হয় এজন মানুহে যদি ব্লাড ডনেট কৰে এনেকুৱা নহয় যে তাৰ পৰা ব্লাডটো গুচি গ'ল আৰু নাহিব বা নোহোৱা বন্ধ হৈ যাব, তেনেকুৱা নহয়। বডিয়ে অলৰেডি প্ৰডিউচ কৰি দিয়ে তাৰ পৰা ব্লাড। যিখিনি ব্লাড আপুনি অলৰেডি দিলে সেই ব্লাডখিনি বেলেগৰ কামলৈ বহুতখিনি আহিব পাৰে। ইমাৰ্জেঞ্চি কামতে হওক বা কিবা কামতে হওক ব্লাডখিনি দিব পাৰে। আৰু ব্লাড দি থাকিলে বডিটোৰ এটা যোনটো ব্লাড প্ৰডিউচ কৰা বা হেৰি কৰা মেকানিজিম থাকে সেইটো ৱৰ্ক কৰি থাকে প্ৰপাৰলি। আৰু মানুহজন ফিট আৰু এজন আহিলে ব্লাড দিবলৈ তেওঁ গোটেইখিনি পৰীক্ষা কৰি লয় যে মোৰ ব্লাড গ্ৰুপ কি, মোৰ ৱেইট কিমান, সেই গোটেইখিনি তেওঁ জানিব পাৰিব। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এখেত আছিল আমাৰ মংগলদৈ ৰক্ত ভঁৰালৰ ইনচাৰ্জ দেৱব্ৰত শিৱম। আৰু মই ভিতৰ চৰা দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই আহিছোঁ কোৰমানে ওলাই সেইখন ৰক্তদানৰ মন্দিৰৰ ভিতৰত। ভয় লাগিছে নেকি? ঠিক, আপুনি নিজ মুখে শুনিলে, আপোনালোকে দেখিলে জীৱনত প্ৰথমবাৰ ৰক্তদান কৰিছে। তেওঁ কিন্তু কোনো ভয় কৰা নাই আৰু অসুবিধামতে আহিছে, কোনো অসুবিধা পোৱা নাই, কোনো তেওঁৰ একো অসুবিধা হোৱা নাই। গতিকে এনেকৈ যাতে নৱপ্ৰজন্ম আমাৰ ৰক্তবন্ধনৰ জৰিয়তে আগবাঢ়ি আহে সমাজলৈ ৰক্তদান কৰি মানুহৰ যাতে জীৱন ৰক্ষা কৰাৰ যিটো সুযোগ, সেই সুযোগ যাতে সকলোৱে গ্ৰহণ কৰে, তাৰে প্ৰতি লক্ষ্য ৰাখি আমি যুৱ প্ৰজন্মক ৰক্তবন্ধনৰ তৰফৰ পৰা এই সুযোগতে আহ্বান জনাইছোঁ। ধন্যবাদ থাকিল ভাইটিলৈ। এই জীৱনৰ প্ৰথমবাৰ, এই প্ৰথমবাৰে যাতে তোমাৰ আৰু আহি থাকে আৰু তোমাৰ লগ বন্ধুসকলকো এই ৰক্তদান পথাৰলৈ আনিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। কি আহ্বান জনাবা তুমি যুৱ প্ৰজন্মক? এজন যুৱ প্ৰজন্মৰ ৰক্তদান কৰিব লাগে। ৰক্তদান কৰিলে কাৰোবাৰ জীৱন ৰক্ষা হয়, সেইটোৱে বিচাৰিম আৰু। ধন্যবাদ। এয়া হৈছে যুৱ প্ৰজন্মৰ প্ৰতিনিধি। আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি জুবিন গাৰ্গক ভাল পায় আৰু জুবিন গাৰ্গৰ যে আদৰ্শ, সেই আদৰ্শকে আচলতে তেখেতসকলে প্ৰতিষ্ঠা কৰিবৰ কাৰণে ওলাই আহিছে। আমাৰ মাজত এগৰাকী ছাত্ৰী আছে, চাগে প্ৰথমবাৰ। কি অনুভৱ? ভাল। ব্লাড ডনেট কৰাৰ আগৰ পৰা ইচ্ছা আছিল, কিন্তু ইমান এনেকুৱা সুবিধা পোৱা নাছিলোঁ। কিন্তু এইবাৰ প্ৰথমবাৰ পালোঁ, তাতে জুবিনদাৰ নামত যথেষ্ট সুখী। মই সকলোকে কৈছোঁ যে ব্লাড ডনেট কৰক, নিজৰ লগতে আন বহুজনৰ আপুনি জীৱন বচাব পাৰে, আপোনালোকে আগবাঢ়ি আহক। জুবিন গাৰ্গৰ আদৰ্শ এয়া নে অন্য কিবা? জুবিন গাৰ্গৰ এই আদৰ্শ তেওঁ কোনোদিন টকা পইচাৰে মানুহক সহায় কৰাৰ উপৰিও আমি শাৰীৰিকভাৱে মানসিকভাৱে যেনেদৰে সহায় কৰিব পাৰোঁ তাকে তেওঁ হৈ গৈছিল। আৰু আমি প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান অংশগ্ৰহণ কৰি যথেষ্ট সুখী হৈছোঁ। জুবিন গাৰ্গৰ আদৰ্শ জীয়াই থাকক মানৱতাৰ মাজত। জুবিন গাৰ্গৰ ন্যায় বিচাৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা ট্ৰেণ্ড চলিছে। জুবিন গাৰ্গে ন্যায় পাওক। এনে অসমৰ সম্পদজন হেৰাই গ'ল আমাৰ বাবে, তেখেতে ন্যায় পাওক। তেখেতৰ যি ন্যায় ব্যৱস্থা সেইটো ক্ষিপ্ৰ হওক। আপোনাৰ শুভ নামটো? মুছলেহা ছিদ্দিকা। মুছলেহা ছিদ্দিকা প্ৰথমবাৰ ৰক্তদান কৰিছে। আৰু এইখন ভেন, যিখন ভেনত আমি আচলতে বিচনাখনত শুই পৰম পবিত্ৰ অনুভৱ কৰোঁ, এখন পবিত্ৰ বিচনা য'ত আমি ৰক্তদানেৰে নিজৰ জীৱনটোক ধন্য কৰাৰ উপৰিও কাৰোবাৰ জীৱন বচাব পাৰোঁ। ৰক্তদান মহান দান। ৰক্তদান আমাক সুস্থতা প্ৰমাণ কৰিবৰ কাৰণে এইটো সুবিধা প্ৰদান কৰে। আৰু এই সুবিধা প্ৰদান কৰি যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল এনেদৰে ওলাই আহিছে আমাৰ মাজত। লগতে আমি তেওঁলোকক লৈ গৌৰৱ কৰোঁ। বিশেষকৈ চিপাঝাৰ কলেজত আজি যিটো এটা পৰিৱেশ গঢ়ি উঠিছে, সেই পৰিৱেশৰ মাজত আমি কিন্তু প্ৰত্যেকে আজি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ মাজত কিছুমান বিষয়ববী আছে, তেওঁলোকৰ পৰা জানিব খুজিম। অকণমান ইণ্টাৰাপ্ট কৰিছোঁ আপোনালোকৰ মাজত। কি ক'ব আজি এটা বিশেষ পদক্ষেপ? নমস্কাৰ। আজি এক শুভ দিন বুলিয়ে কৈছোঁ, আৰু তাৰ দুখৰো দিন আমাৰ মাজত। যিহেতু অহা কাইলৈ আমাৰ প্ৰাণৰ শিল্পী, আমি ঈশ্বৰ বুলিয়ে কৈছোঁ, জুবিন গাৰ্গৰ জন্মদিন। সেই উপলক্ষে তেখেতৰ দৰে কণ্ঠ আমি দিব নোৱাৰোঁ, কিন্তু তেখেতে দেখুৱাই যোৱা আদৰ্শবোৰ, যি সমাজ ব্যৱস্থাত সামাজিক দায়বদ্ধ, যি মনে মনে বহু কাম কৰি গৈছে, বহু যুৱকৰ আদৰ্শ হ'ব পাৰে। আৰু সেই কামবোৰ যদি আমি খুব নীৰৱে কৰি গৈ থাকিব পাৰোঁ, তেতিয়াহ'লে জুবিন গাৰ্গক আমি জীয়াই ৰাখিব পাৰিম বুলি। যিহেতু ৰক্তদান জীৱনদান, ৰক্তদান মৰণদান, মহান দান বুলি আমি কৈ থাকোঁ। আমি ক'লে নহ'ব, আমি যুৱ প্ৰজন্মৰ মাজত সেই যি আমাৰ মহান বাণীটো আমি লৈ যাব লাগিব। আজি আমি আহিছোঁ চিপাঝাৰ কলেজত। আপোনালোকে দেখাইছে যতীন্দ্ৰনাথ কৃষ্ণ ডাঙৰীয়াই এটা সুন্দৰ পৰিৱেশ। তেওঁলোকে বহুখিনি ছাত্ৰ ছাত্ৰী আজি ওলাই আহিছে। মই আগতেও কৈছোঁ যে আপোনালোকে দিব নোৱাৰিব পাৰে, কিন্তু ৰক্ত সংগ্ৰহনো কেনেকুৱা কৰে সেই কথাটো জানিব পাৰোঁ। সেইকাৰণে আজি মোৰ এটা ভাল লগা কথা যে চিপাঝাৰ কলেজত বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে বহু শিক্ষক গোটো ওলাই আহিছে।
অকল ৰক্তদান বুলি নহয়, সমাজৰ কথাবোৰ আমি জানিব লাগে। যেনক আপোনালোকে আহক, সুবিধা পালে আপোনালোকে ভাল কামবোৰ কৰক, ৰক্তদানৰ সৈতে জড়িত হওক, ভাল কামৰ লগত জড়িত হওক। ৰক্তদানৰ এখন সুন্দৰ আৰু মানৱতাৰ সমাজ গঢ়োৱা হওক, সেই বাণীৰে আমি আগুৱাই যাওঁ। জীৱনটো বৰ সুন্দৰ আৰু এই সুন্দৰ জীৱনটো সুন্দৰকৈ যাপন কৰিবলৈ আমাৰ প্ৰত্যেকৰে লাগে সহযোগিতা, আন্তৰিকতা। শেখৰ মজুমদাৰ তেনেকুৱা এটা আদৰ্শ। যি সময়ত মানুহে ৰক্ত দান কৰি সহায় কৰিছিল, যিটো সময়ত মানুহ ৰক্তৰ কাৰণে হাহাকাৰ কৰি পৰিছিল, তেনে এক সময়ত কিন্তু এইসকল হৃদয় সতীৰ্থ আমাৰ শ্ৰী জিতুমণি চহৰীয়া, তেখেত এজন ফাইটাৰ বুলি ক'ম, তেখেতৰ মনোভাৱ জানিম। তেখেতে আজি প্ৰমাণ কৰি দেখুৱাইছে যে যদি যুৱ প্ৰজন্মৰ যদি সৎ সাহস, মানৱীয়তা, প্ৰমূল্যবোধ আৰু যদি সমাজৰ প্ৰতি দায়বদ্ধ হৈ নিজৰ কৰ্মখিনি যদি নিষ্ঠা সততাৰে পালন কৰে, তেনেহ'লে ভগৱানৰ দেৱদূত হৈ আহি তেখেতক সহায় কৰে। আৰু তেওঁ বৰ্তমান এজন ফাইটাৰ। এইকাৰণে কৈছোঁ, যি সময়ত মানুহ কৰ্কট ৰোগক সহায় কৰে, কৰ্কট ৰোগৰ লগত যুঁজি থাকে, কৰ্কট ৰোগৰ নিৰাময়তাৰ উপায় বিচাৰি নাপায়, তেনে সময়ত কিন্তু এইগৰাকী জিতুমণিয়ে সেই কৰ্কট ৰোগ জয় কৰি এতিয়া আমাৰ মাজত সুস্থতা। তোমাৰ অনুভৱ কি ক'বা? আচলতে আমাৰ শ্ৰদ্ধাৰ বাপগৰাকীয়ে যিটো কথা কৈছে সেইটো আচলতে মই জয় কৰিব পৰা নাই। আচলতে মোৰ ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, চাই থকা ব্যক্তিসকলৰ আশীৰ্বাদত মই বৰ্তমান জয় হৈছোঁ বুলি ক'ব পাৰিছোঁ। কাৰণ এইটোৱে হয়, মনৰ সাহস আৰু ভগৱানৰ আৰু আপোনালোকৰ যদি আশীৰ্বাদ থাকে, নিশ্চয় পৃথিৱীখনত সুন্দৰভাৱে উপভোগ কৰাৰ এটা সুবিধা থাকে। আৰু তাৰ স্থলত মই আজি আপোনালোকৰ মাজত পুনৰ জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। আৰু এজন ৰক্তদাতা আছিলোঁ, এতিয়া যিহেতু মোৰ ৰোগত ভুগিছোঁ, মই বহুত দিনলৈ হয়তো ৰক্তদান কৰিব নোৱাৰিম, তথাপিও এটা আৱেগ থাকিল। সেয়েহে আজি ৰক্তদান শিবিৰলৈ মই সুধোঁ মঙলদৈৰ পৰা কষ্ট কৰি হ'লেও, মই যদিও ৰোগীয়া হৈ আছোঁ, মই বৰ্তমান ইয়াতে গৈ আকৌ মই ডক্টৰৰ এপইণ্টমেণ্ট আছে দেখাম, তথাপিও ৰক্তদাতাসকলক মই চাবৰ কাৰণে বা উৎসাহ দিবৰ কাৰণে তেওঁলোকৰ মাজত আকৌ আহিছোঁ। ৰক্তদান জীৱনদান। যিসকলে আচলতে ৰক্তদানটো সাধাৰণ বুলি ভাবে, যাক যেতিয়া ৰক্তৰ প্ৰয়োজন হয় তেতিয়াহে তেওঁলোকেহে গম পায় যে ৰক্তদাতাৰ বা ৰক্তদানৰ এই মাদকতাটো কিমান জটিল বা কিমান কঠিন এই বস্তুটো। কিন্তু এনেতো ৰক্তদান জীৱনদান এই কথাটো বহুত সাধাৰণ বুলি ভাবে, আৰু ৰক্তদান কৰাটো বহুত সাধাৰণ বুলি ভাবে মানুহে। যেতিয়া ৰক্তৰ প্ৰয়োজন হ'ব, তেওঁ এটোপাল ৰক্তৰ অভাৱত যেতিয়া হাহাকাৰ হৈ থাকিব, তেওঁৰ ঘৰৰ পৰিয়ালটো বা যিকোনো আত্মীয় স্বজন যেতিয়া হস্পিটেলত ছটপটাই থাকিব একটোপাল ৰক্তৰ অভাৱত, তেতিয়াহে তেওঁ গম পায় যে ৰক্তৰ কিমান প্ৰয়োজন বা ৰক্তদাতাৰ কিমান প্ৰয়োজন। সেয়ে মই ভাবোঁ সুস্থ সবল ব্যক্তি সকলোৱে ৰক্তদান কৰিব লাগে, ৰক্তদান কৰিব ওলাই আহিব লাগে। ৰক্তদান কৰি আজিলৈকে এজন ব্যক্তিও বিপদত পৰা নাই বা মৃত্যুৰ মুখত পৰা নাই বা কোনো অসুবিধাৰ হোৱা নাই, কিন্তু ৰক্তৰ অভাৱত বহু মানুহ মৃত্যুৰ মুখত পৰিছে। সেয়ে আমি ভাবোঁ সুস্থ সবল ব্যক্তিসকলে ৰক্তদান কৰিবৰ কাৰণে ওলাই আহিবলৈ। আপুনি নিজে ৰক্তদান কৰি ওলাই আহিলেও ডক্টৰে আপোনাৰ মেডিকেল ছায়েন্সৰ মতে যেতিয়া সুবিধাজনক থাকিব তেতিয়াহে আপোনাক ৰক্তদান কৰিব দিব, এনে ৰক্তদান কৰিব নিদিয়ে। সেয়ে সকলোৱে আগবাঢ়ি আহক, মোৰ কামনা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখনে সেইখন ৰক্ত ভেন, যিখন ৰক্ত ভেনত ৰক্ত সংগ্ৰহ কৰা হয়, ইয়াৰ জীৱনদায়িনী ভেন বুলি ক'ব পাৰি, জীৱনদায়িনী কাৰ বুলি ক'ব পাৰি। এনেদৰে ৰক্তদাতাসকলৰ কাৰণে পেকেট লাঞ্চ তৈয়াৰ কৰা হৈছে। যিসকল ৰক্তদাতাই আজি ইয়াতে ৰক্তদান কৰিব, যুৱ প্ৰজন্মৰ প্ৰতিনিধি, জুবিন গাৰ্গক ভাল পোৱা, জুবিনৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যিসকল প্ৰতিভা, সেইসকল কিন্তু ইয়াত আহি উপকৃত হৈছে। আপোনাৰ জীৱনৰ অভিজ্ঞতা বহুত আছে, বহুত পৰিৱেশ দেখিছে, আপোনাৰ বান্ধৱীও লগত আছে, অৰ্থাৎ দুটা শক্তি আজি একেলগ লাগিছে। কি ক'ব আজি? নতুন হেঁপাহ আৰু জানো উদ্যমেৰে কাম কৰিম তেনেকুৱা লাগে। কি ক'ব আপুনি? আজি চিপাঝাৰ কলেজত এটা নতুন পদক্ষেপ যুৱ প্ৰজন্মৰ আগতেও আহিছে, বহুত ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ নিশ্চয়কৈ সামাজিক দায়বদ্ধতাৰ আমি এনেদৰে আগবাঢ়িব লাগিব। কি ক'ব আজিৰ এই অনুষ্ঠান? আজিৰ এই অনুষ্ঠানটো আমাৰ ৰক্তদানৰ যিটো অনুষ্ঠান, আমি চিপাঝাৰ মহাবিদ্যালয়ত আমি প্ৰয়াত আমাৰ শ্ৰদ্ধাৰসকলৰ হিয়াৰ মতো জুবিন গাৰ্গৰ 93তম জন্মবাৰ্ষিকী উপলক্ষে আমি আয়োজন কৰিছোঁ, আমি ৰক্তবন্ধন গ্ৰুপে। সেয়ে এই অনুষ্ঠানটো উদযাপন কৰি আমি যিখিনি সহায় সহযোগিতা শিক্ষক সমাজ তথা আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমি লাভ কৰিছোঁ, আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰক্তবন্ধন গ্ৰুপৰ তৰফৰ পৰা। সেয়েহে আমি সকলোৰে সহযোগিতা কৰি আমি প্ৰয়াত জুবিন গাৰ্গৰ ডাঙৰীয়াৰ স্মৃতি ৰোমন্থনৰ কাৰণে আমি সদায় আগবাঢ়ি যাম। আৰু আমি সংকল্প লৈছোঁ, আজি পোনপ্ৰথমবাৰৰ বাবে আমি জুবিন গাৰ্গৰ ভালপোৱা বৃক্ষ নাহৰৰ গছ আমি 10 জোপা ৰোপণ কৰিছোঁ চিপাঝাৰ মহাবিদ্যালয়ত। আমি বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা আমন্ত্ৰণ জনাই আমি
বৃক্ষৰোপণ কৰিছোঁ, ৰক্তদান কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ পিছত আমি বিভিন্ন কাৰ্যসূচী আমি ৰক্তবন্ধন গ্ৰুপে ল'ম। সেয়ে সকলো ৰাইজৰ তথা অসমবাসীৰ আমি সহায় সহযোগিতা বিচাৰি ৰক্তদান আগন্তুক দিনত যাতে আগুৱাই যাব পাৰোঁ তাৰ বাবে আমি সকলোৰে পৰা সহায় বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতসকল ৰক্তবন্ধন গোটৰ যোগেদি এই অনুষ্ঠানটোক সহযোগিতাত লৈ এনেদৰে কামবিলাক কৰিছে আৰু এই কামবিলাক সঁচাকৈ এটা প্ৰশংসনীয় পদক্ষেপ। দেখিছে আপোনালোকে ইয়াত যুৱ প্ৰজন্মৰ প্ৰতিনিধি এনেকৈ তেওঁলোকক ওলাই আনিব লাগিব, এনেকৈ তেওঁলোকক আমি এই ৰক্তদানৰ পথাৰখনত ওলাই আনিব লাগিব। তেখেতসকলৰ ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাব লাগিব। তেখেতসকলে বিনা দ্বিধাই যেন ৰক্তদান কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ মানসিকতা কৰিব লাগিব, তেওঁলোকৰ মটিভেশ্যনছ কৰিব লাগিব আৰু ইয়াৰ যোগেদি তেখেতসকলে নিশ্চয়কৈ ওলাই আহিব। এইসকল যুৱ প্ৰজন্মৰ প্ৰতিনিধি এনেদৰে ওলাই আহিছে। আপুনি ৰক্তদান কৰিব? হয়। কেনেকৈ মনলৈ আহিল যে ৰক্তদান কৰিব লাগে? এইটোতো এটা মহান দান। আমাৰ আগৰ আলোচনাখিনি হৈছে আৰু আগতে মই 5 বাৰ দিছোঁ, কিন্তু মাজতে মানে মোৰ অলপ এই প্ৰেছাৰ তাৰতম্য হোৱাৰ কাৰণে দিব পৰা নাছিলোঁ। আজি আকৌ এইটো সুযোগকণ পালোঁ, গোটেইখিনি ঠিক ঠাক দেখা পাইছোঁ। গতিকে আজি যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে সাধাৰণতে ৰক্তদান কৰিবলৈ ভয় কৰে। আজি আমি লক্ষ্য কৰিছোঁ চিপাঝাৰ কলেজত প্ৰায় মিনিমাম 1200 ষ্টুডেণ্টছ আছে, কিন্তু তাৰে ভিতৰত 100জন ওলাবনে নাই আমি সন্দেহ আছে। সেইটো আচলতে সেই আমি অকণমান তেওঁলোকক সচেতন কৰিব লাগিব, সজাগ কৰিব লাগিব আৰু আমি আমাৰ কৰ্মৰ জৰিয়তে তেওঁলোকক সজাগ কৰিব লাগিব। মই সেইটোতে বিশ্বাস কৰোঁ যে আমি যি কৰি দেখাম, আৰ্হি দেখাম, তেওঁলোকে সেইমতে ফ'ল' আপ পিছলৈ নিশ্চয় অহাবাৰ যেতিয়া আহিব এই সংখ্যাটো যথেষ্ট বেছি দেখা পাব। নিশ্চয়কৈ নিশ্চয়কৈ আমাৰ কৰ্মী এনেদৰে নিজৰ কৰ্মখিনি কৰি গৈ আছে আৰু আমি আশাবাদী যে চিপাঝাৰ কলেজত আজি এটা ৰেকৰ্ড কায়েম হ'ব আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যিসকলৰ মনত সন্দেহ আছে, যিসকলৰ মনত কিছু আশংকা আছে, তেওঁলোকৰ সেই আশংকাবিলাক দূৰীভূত হ'ব আৰু সেই নতুনকৈ তেখেতসকল ওলাই আহিব, ৰক্তদানৰ ক্ষেত্ৰত নিজৰ লগ বন্ধুখিনিকে ওলাই আনিব। কাৰণ ৰক্তদানৰ এই ক্ষেত্ৰখনত যুৱ প্ৰজন্ম আহিলেহে আমাৰ আজি যিটো ৰক্তৰ ফল কিছুক্ষণ আগত আমাৰ চিকিৎসকৰ মুখেৰে আপোনালোকে শুনিছে যে যিটো চাহিদা, সেই চাহিদা অনুপাতে কিন্তু ৰক্তৰ সংগ্ৰহ নাথাকে। তেনে ক্ষেত্ৰত এনেদৰেই যদি স্বেচ্ছাসেৱী ৰক্তদাতাসকলে ওলাই আহি ৰক্তদানৰ ক্ষেত্ৰখনত এনেদৰে উদ্যোগ লয়, ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে আৰু প্ৰত্যেকগৰাকী ৰক্তদাতাৰ যোগেদি সমাজলৈ এটা ইতিবাচক বাৰ্তা যাব। আৰু ৰক্তদান কৰিব পাৰক নোৱাৰক কথা নাই, কিন্তু ৰক্তদানৰ প্ৰাক মুহূৰ্তত যিখিনি পৰীক্ষা নিৰীক্ষা হয়, যেনেদৰে ইয়াতে পৰীক্ষা নিৰীক্ষা হৈ আছে, সেই পৰীক্ষা নিৰীক্ষাখিনিয়ে কিন্তু আমাক যথেষ্টখিনি সুস্থতাৰ প্ৰমাণ কৰে। আৰু আমি জানো যে শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিলেহে, আমি সংস্কৃততে নিজকে নিৰোগী কৰি ৰাখিব পাৰিলে এটা সুন্দৰ সফল জীৱন আমি যাপন কৰিব পাৰোঁ। গতিকে আমি যেতিয়া এই কৰ্মবিলাক কৰোঁ, এই কৰ্মবিলাকৰ যোগেদি আমি কিমানখিনি সফল হ'ব পাৰোঁ সেইটো ডাঙৰ কথা নহয়, কিন্তু ইয়াৰ যোগেদি আমি প্ৰমাণিত কৰিব পাৰোঁ যে আমি নিৰোগী, আমি সুস্থ। আমাৰ এগৰাকী যুৱ প্ৰতিনিধি আছে, জানিব খুজিম ৰক্তদানৰ এই ক্ষেত্ৰখনত যুৱ প্ৰজন্মৰ আগমন ঘটাটো কিমান প্ৰয়োজন? এই প্ৰয়োজনটো যথেষ্টখিনি আছে। আগৰ তুলনাততো এতিয়া আমাৰ যুৱ প্ৰজন্ম আগুৱাই আহিছে এই ক্ষেত্ৰত, যিহেতু সকলো সজাগ আজিকালি। আৰু এই ৰক্তবন্ধনৰ জৰিয়তে আমি যুৱ প্ৰজন্মসকলক আকৰ্ষিত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। সেই পদক্ষেপ হাতত লৈ আমি আজি চিপাঝাৰ মহাবিদ্যালয়ত এই অনুষ্ঠানটো জুবিন দাৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিছোঁ। দেখিছোঁ আমি ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিছে, নিধাই আগবাঢ়ি আহিছে, তেওঁলোকক কোনো জোৰ কৰিব লগা হোৱা নাই। আৰু সেয়েহে নৱপ্ৰজন্ম যাতে এই ৰক্তৰ পথাৰখনত যাতে আগবাঢ়ি আহে, সকলোৰে যাতে প্ৰাণৰ শংকাবোৰ আমাৰ দূৰ হয়, সেইকাৰণে আমি সকলোলৈ আহ্বান জনাই ৰক্তবন্ধনৰ পৰা পুনৰবাৰ আহ্বান জনাইছোঁ আমি এইখিনি। জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা ট্ৰেণ্ড চলিছে, প্ৰকৃততে জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এই ট্ৰেণ্ডে জুবিন গাৰ্গক জাষ্টিছ আনিবৰ কাৰণে কিমানখিনি সক্ষম হ'ব বুলি ভাবে? এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কওঁতে অকল জুবিন গাৰ্গৰ জাষ্টিছৰ ক্ষেত্ৰত আমি মাত মাতি থাকিলে নহ'ব। জুবিন দাৰ যিখিনি কথা আছিল, জুবিন দাৰ যিখিনি পদক্ষেপ আছিল, প্ৰকৃতি ভাল পোৱা, মানুহক ভাল পোৱা, মানৱতাৰ হকে যিবোৰ কাম কৰা, সেইবোৰ কামৰ জৰিয়তেহে আমি জুবিন দাক জাষ্টিছ দিব পাৰিম, ন্যায় দিব পাৰিম। সেয়েহে তেওঁৰ যি অনুকৰণ, তেওঁক আমি অনুকৰণ কৰি আগবাঢ়ি যাব আমি প্ৰয়াস কৰিম। নিশ্চয়কৈ জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিব লাগিব, তেতিয়াহে জুবিন গাৰ্গৰ সত্তা জীয়াই থাকিব। জুবিন গাৰ্গৰ গানেৰে নহয়, জুবিন গাৰ্গে যিখিনি নীৰৱতাৰে নিজৰ কামবিলাক কৰি গৈছিল, কোনো প্ৰচাৰবিহীনভাৱে প্ৰচাৰ বিমুখভাৱে কামবোৰ কৰি গৈছিল, সেই কামবিলাকেই আচলতে প্ৰকৃততে আদৰ্শ। মই দেখিছোঁ ইয়াত এটা সুন্দৰ পৰিৱেশ, চিপাঝাৰ কলেজৰ ইয়াত দৃশ্য। চিপাঝাৰ কলেজৰ এই ছাত্ৰ ছাত্ৰীসকলে আজি ওলাই আহিছে ৰক্তদান কৰিবলৈ, ৰক্তদানেৰে নিজৰ সুস্থতা প্ৰমাণ কৰিবলৈ। আৰু এই চিপাঝাৰ কলেজৰ পৰাই আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ এটা সুন্দৰ পৰিৱেশ।
জুবিন গাৰ্গৰ আজি 53তম জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক মুহূৰ্তত 17 নৱেম্বৰ ইয়াৰ ৰক্তবন্ধনৰ কাৰণে এটি ইতিহাস হ'ব কাৰণ আজিৰ পৰা তেখেতসকলে ৰক্তদানৰ এই ক্ষেত্ৰখনত নতুনভাৱে আগবাঢ়ি আহিছে আৰু আমাৰ এই চিপাঝাৰ কলেজৰ পৰাই এই যাত্ৰাটো সুদূৰ প্ৰসাৰী হওক আমি তাকে কামনা কৰিছোঁ আৰু আমি আশা কৰোঁ আপোনালোকৰ যদি অঞ্চলতো তেনেধৰণে ৰক্তদান শিবিৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব 7635901139 ইয়াত যোগাযোগ কৰিলে আমি আপোনালোকৰ অঞ্চলত গৈ ৰক্তদানৰ দৰে এটি শিবিৰ অনুষ্ঠিত কৰিবলৈ আমি প্ৰয়াস কৰিম ইয়াৰ যোগেদি আমি সমাজখনত যি সামাজিক দায়বদ্ধতাবোধ সামাজিক চেতনাবোধ সেয়া নিশ্চয়কৈ আমি স্থাপন কৰিবলৈ সক্ষম হ'ম তেতিয়ালৈ সকলোকে সুস্থ থাকক কুশলে থাকক আৰু বিশেষকৈ কাইলৈ ৰঙিয়াৰ জামতলা অঞ্চলত এটা মেগা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'বলৈ গৈ আছে য'ত ইউৰলজি নিউৰলজি নেফ্ৰলজি আৰু মেডিচিন ডক্টৰৰ লগতে পেথলজিষ্ট আৰু আমাৰ ৰক্তদানৰ ক্ষেত্ৰত ৰক্তদান শিবিৰ এটা অনুষ্ঠিত কৰা হ'ব উক্ত অনুষ্ঠানটোত সমস্ত ৰাইজৰ উপস্থিতি সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ যিসকল ৰক্তদাতাই ৰক্ত দিম বুলি ভাবিছে কাইলৈ ৰঙিয়াৰ জামতলা জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগণত উপস্থিত হ'ব তাত আমি লগ পাম আৰু সকলোৱে মিলি নিজকে নিৰোগী বুলি প্ৰমাণ কৰাৰ লগতে আমি আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতি থকা যি দায়বদ্ধতা সেয়াক আমি পুনৰবাৰ প্ৰমাণ কৰিবলৈ সক্ষম হ'ম সুস্থ থাকক কুশলে থাকক ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সামাজিক বাৰ্তা বিয়পাবলৈ আপোনালোকৰ সহযোগিতাও আপোনালোকৰ এগৰাকী হিতৈষী হিচাপে চিনাকি বা পৰিচয় কৰাব ধন্যবাদ